আজি আগবঢ়াইছোঁ অসমীয়া ব্যাকৰণ। সেয়া হৈছে এটা শব্দত প্ৰকাশ কৰা। আগবঢ়াইছে ৰীমামণি ভূঞা বৰাই। আনৰ ভাল দেখিব নোৱাৰা, পৰচিকাতৰ বা চকু চৰহা। যি আনৰ অধীন নহয় স্বাধীন, যি আনৰ অধীন পৰাধীন। যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে ডকাইত। যি লোকে বিশ্বাস ৰাখিব নোৱাৰে অবিশ্বাসী। যি মাটিৰ উৎপাদিকা শক্তি নাই অনুব্বৰা। যি মাটিত সাৰ নাই অসাৰুৱা। ঘাঁহেৰে ভৰা যি ঠাই ঘাঁহনি। যি কথাৰ অৰ্থ নাই নিৰৰ্থক, অৰ্থহীন বা অৰ্থশূন্য। খাবলৈ অনা কলপুলি পচলা। কলেৰে ভৰা যি ঠাই কলনি। কাণেৰে নুশুনা যি মানুহ কলা। যি তিৰোতাই কাপোৰ বব জানে শিপিনী। গৰু বন্ধা ঠাই গোহালি। মহ বন্ধা ঠাই খুটি। যি মাগি খাই এটা শব্দত প্ৰকাশ কৰিলে তাক মগনীয়া। যি খুজি খাই খোজনীয়া। যি দীৰ্ঘকাল জীয়াই থাকে দীৰ্ঘজীৱী। গোটেই জীৱন জুৰি আজীৱন। যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে এটা শব্দত প্ৰকাশ কৰিলে তাক আত্মনিৰ্ভৰশীল বা স্বাৱলম্বী বুলি কয়। যি পৰৰ ওপৰত নিৰ্ভৰ কৰি চলে পৰনিৰ্ভৰশীল। যি বস্তু দিব পৰা নাযায় অদেয়। যি কথা জনা নাযায় অজ্ঞাত বা অজানিত। যাক সহজতে লাভ কৰা যায় সুলভ, সহজলভ্য অথবা অনায়াসলভ্য। যাক সহজতে লাভ কৰিব নোৱাৰি দুৰ্লভ। নোহোৱা বস্তু উদ্ভাৱন কৰোঁতা আৱিষ্কাৰক বা আৱিষ্কাৰকৰ্তা। যি আনৰ মুখলৈ বাট চাই থাকে পৰমুখাপেক্ষী। যাৰ বল আছে বলী। যি পথৰ পৰা বিচলিত হৈছে পথভ্ৰষ্ট। যি দেশৰ হকে মৃত্যুবৰণ কৰে শ্বহীদ। যি মানুহৰ নিজাপি ঘৰ বাৰী নাই, একে ঠাইতে থিতাপি লৈ নথকা এজাতি মানুহ এটা শব্দত প্ৰকাশ কৰাত তাক অঘৰী বুলি কয়। যি জন্তু ঘৰত পোহা হয় পোহনীয়া। যি অতিশয় দীঘল নহয় নাতি দীৰ্ঘ। যি জুইত পুৰি নাযায় অদাহ্য। যি আগে শুনা নাই অশ্ৰুতপূৰ্ব। যি ঘটনা আগে ঘটা নাই অভূতপূৰ্ব। যি চিঠি বিলায় এটা শব্দত প্ৰকাশ কৰাত তাক পিয়ন বুলি কয়। যিজনে বিয়া কৰোৱা নাই অবিবাহিত অথবা আবিয়ৈ। যি মানুহে দেশক ভাল পায় দেশপ্ৰেমিক। যাৰ ধন আছে ধনী। যি মানুহ দেশৰ ভক্ত দেশভক্ত। যাৰ বল নাই নিৰ্বলী বা দুৰ্বল। যিজন কৰ্মত বীৰৰ তুল্য কৰ্মবীৰ। যাৰ মান আছে মানী। যিজন সাহিত্যত সম্ৰাটৰ তুল্য সাহিত্য সম্ৰাট।